यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি মা দেউতা মই কাকোৱে নাপালোঁ নিজৰ বুলিবলৈ দাদাটোৱে আছিলে এতিয়া তাৰ ক'ত বা কি হৈছে বাইদেউ তইতো এটা ভাল পৰিয়াল এখন সম্ভ্ৰান্ত ঘৰৰ পৰা বিয়া হৈ গৈছিলি কি কৰিলি তাত গৈ কি সুনাম ৰাখি তই সংসাৰ চলাই থাকিলি মনজিত তই কোৱা সঁচা কথাবোৰৰ লগতে এইটো এটা সঁচা কথা হয়নে নহয় ক মনজিতে তোমাক একো সহায় কৰা নাই সি গোটেই কথাটোৰ পৰা কিবা আঁতৰি থকাৰ দৰে আছে তাৰ টোপনি অঁ দেউতাই কি ক'লে বিশেষ একো ক্লু নাপালে মই দাদাৰ অফিচত গৈ তাৰ কৰ্মচাৰীবিলাকৰ লগত কথা পাতিছিলোঁ কিন্তু একো আইডিয়াই কৰিব নোৱাৰিলোঁ সিদিনা অচিজনেও তাকেই কৈছিল কোনো একো গম নাপায় কিন্তু তেওঁলোক এটা বিশেষ কথাৰ বাবেহে আচৰিত হৈছে তোমাৰ দাদাক বোলে চব এমপ্লয়ীয়ে খুব ভাল পাইছিল তাৰ পাছতো মানুহটো কিয় এনেকৈ হেৰাই গ'ল দাদা মানুহটো বেয়া নহয়তো তোমাৰ কথাটোৰ কাৰণে সি মোক বাদ দিছিল কিন্তু তাৰ বেয়া বুলিবলৈ একো নাছিল কিছুমান মানুহৰ দুটা ৰূপ থাকে উৰ্মি ঘৰত এটা ৰূপ বাহিৰত আন এটা ৰূপ তুমি দাদাৰ বাহিৰৰ ৰূপটো কেতিয়াবা দেখিছা নেকি সিদিনা অচিজনে ক'লে তাৰ বোলে কোনোবা মধুমিতা নামৰ ছোৱালী এজনীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে কোন মধুমিতা জানো আৰু আমাৰ এই ঘৰ আৰু ব্যৱসায়বোৰৰ কি হ'ব এতিয়া আমি সেইবোৰৰ খবৰ কৰিব লাগিছিল নেকি নালাগে কোনো দৰকাৰ নাই যিবোৰ মানুহৰ লগত ইমান দিনে কোনো যোগাযোগেই নাই সেইবোৰৰ কথা আৰু এতিয়া ভাবি থাকিব নালাগে কিন্তু সেইবোৰৰ কি হ'ব মন যি হয় হৈ থাকক তুমি এনেকৈ কৈছা যে দাদাৰ ইমানবোৰ সম্পত্তি যদি বেলেগে আত্মসাৎ কৰে এতিয়া আৰু আমি সেইবোৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ আমি এনেকুৱা আপত্তিজনক কথাৰ মাজত সোমাই আমি বিপদ চপাই ল'ব নোৱাৰোঁ আপত্তিজনক মানে যিটো ব্যৱসায়ৰ মালিক ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে সেইবোৰতো আপত্তিজনকেই হ'ব দাদাৰ মানেতো আমাৰ আৰু আমি যদি এনেকৈ গা এৰা দুখ কেনেকৈ হ'ব কোৱা নহয় আমাৰ তোমাৰ দাদাইতো সেইবোৰ তোমাৰ নামত দি থৈ যোৱা নাই যিজন মানুহৰ লগত তোমাৰ একো সম্পৰ্কই নাই একো নাথাকিলেও সি মোৰ দাদা
আৰু আমাৰ পৰিয়ালত তাৰপিছত ময়ে আছোঁ সেইকাৰণে এইবোৰৰ দায়িত্ব ময়ে ল'ব লাগিব নালাগে যোৰ বস্তু ততেই পৰি থাকক কিন্তু দাদা যদি কেতিয়াবা ঘূৰি আহে নাহে তোমাৰ দাদা ঘূৰি আহিবলগীয়া মানুহ হোৱা হ'লে এনেকৈ পলাই নাযায় সিটো পলাই নাযাবও পাৰে তাক কোনোবাই অপকাৰতো কৰিব পাৰে তাই কোনেও একো অপকাৰ কৰা নাই উৰ্মি সি মাত্ৰ নিজেই কৰা বেয়া কামবোৰৰ কৰ্মফল লাভ কৰিছে কি বেয়া কাম কৰিছে সি মন দাদাই কি বেয়া কাম কৰিছে নোকোৱা কিয় উৰ্মি তোমাৰ দাদা বৰ ভাল মানুহ নহয় গতিকে তেওঁৰ সম্পত্তিৰ প্ৰতি তুমি আশা নকৰিবা কিন্তু আমাৰ ঘৰটো সেইটো এনেকৈ থাকি যাব নেকি উফ উফ চাতা উৰ্মি এইবোৰ কথা তুমি পাহৰি যোৱা দেউতা কথাবিলাকৰ কিবা বিচাৰ হৈছে নে নাই কোনবিলাক কথা উৰ্মিৰ কথাবিলাক উৰ্মিৰ কি কথাৰ মই বিচাৰ কৰিব লাগে তাৰমানে কথাবোৰ আপোনাৰ মাইণ্ডৰ পৰা উৰিয়ে গ'ল তাইৰ কাৰণে ঘৰখনত যিবোৰ হৈছে তাৰতো কিবা এটা সোধা পোছা হ'ব লাগিছিল একো সোধা পোছা কৰিবলৈ নাই মই কিন্তু কৈ দিলোঁ দেউতা আৰু দুই এবাৰ যদি আমাৰ ঘৰলৈ পুলিচ আহে বাহিৰৰ মানুহৰ কাৰণে এইখন ঘৰ বদনামী হ'ব একেবোৰ কথাকে উলিয়াই মোৰ মূৰটো গৰম কৰি নাথাকিবি মই কথা ক'লে আপোনাৰ মূৰ গৰম হয় লোকে উভত গুৰে নাচি থাকিলেও আপোনাৰ ৰিয়েকশ্যনেই নাই কোনে উভত ঘূৰাই নাচিছে তই নে আন কোনোবাই মই তই বিয়া দিয়াৰ পাছত ঘৰলৈ ঘূৰি আহি তই উভত ঘূৰে নাচিছ মোৰ বোৱাৰীহঁতে কি কৰিছে সেইবোৰ মানুহবিলাকে নুসুধে তোৰ কথা সোধে মোৰ কথা কি সোধে বিয়া দি উলিয়াই দিয়াৰ পাছত তই কিয় মাকৰ ঘৰলৈ ঘূৰি আহিছ সেই কথাটো সোধে সৌৰৰ ঘৰত কাজিয়া কৰি ঘূৰি আহিছ নেকি সেই কথাটো সোধে মানুহবিলাকে মোক সদায় কোনে সোধে মোৰ কথা কোনবোৰ মানুহে সোধে ঘৰলৈ পুলিচ অহাৰ বাবে যিবিলাক মানুহে বদনাম কৰিছে বুলি ভাবিছ সেইবিলাক মানুহে সোধে কোন আমাৰ ঘৰৰ বিধৱা বোৱাৰীয়ে বাহিৰত চাকৰি কৰিবলৈ গ'লে যিবোৰ মানুহে বেয়া চকুৰে চাব বুলি ভাবিছিলি সেইবোৰ মানুহে আকৌ তোৰ বিষয়ে প্ৰশ্ন কৰে তোৰ বিষয়েহে সোধে মোক মানুহবোৰৰ আন কাম নাই আৰু মই শহুৰৰ ঘৰত থাকোঁ মাৰ ঘৰত থাকোঁ সেইটো মোৰ কথা তেনেহ'লে আমাৰ ঘৰলৈ পুলিচ আহক CID আহক সেইবোৰ মানুহে চকু দিব বুলি কিয় ভয় কৰিছ তেতিয়াহ'লে লোকৰ গাত চিকুটাৰ আগতে নিজৰ গাত চিকুট মাৰি চাবি তেতিয়াহে গম পাবি কিমান দুখ পায় মানুহে কাৰোবাৰ ঘৰলৈ কিবা কাৰণত পুলিচ আহিলে বুলিয়েই মানুহে বেয়া দৃষ্টিৰে নাচায় কাৰণ চোৰৰ ঘৰলৈ পুলিচ যাব পাৰে আৰু যাৰ ঘৰত চুৰ কৰা হৈছে সেই গৃহস্থ ঘৰলৈ পুলিচ যাব পাৰে সেইটো একো ডাঙৰ কথা নহয় কিন্তু যিবোৰ মানুহে বিনা কাৰণত বেলেগৰ দুখ দেখি থাকে সেইবিলাক মানুহক মূৰ্খ বুলি কয় হ'ব আপোনাৰ বাবেতো বোৱাৰী কেইজনীৰ বাহিৰে বাকী চব মানুহেই মূৰ্খ আৰু মোৰো দুৰ্ভাগ্য যে মই এনেকুৱা কিছুমান মূৰ্খ মানুহৰ লগত বসবাস কৰিব লগা হৈছে তাৰমানে আমি মূৰ্খ সেইবিলাক তই নুবুজিবি কাৰণ সেইবিলাক বুজাৰ শক্তি তোৰ নাই তুমি মোক বেয়া নাপাবা উৰ্মি তোমাৰ বাদে বাকী সকলোবোৰ মোৰ কাৰণে পৰ তুমি এনেকৈ কিয় ভাবিছা মন কাৰণ আছে এটা বৰ ডাঙৰ কাৰণ আছে অঞ্জলি অঞ্জলি উৰ্মি কি কৰি আছা দেখিছাই দেখোন কাপোৰ জাপি আছোঁ বৌহঁত এইফালে একেবাৰে নহাই হ'ল ন উৰ্মি সোধাচোন কোৱা তুমি লগ পাইছা দে সিহঁতক তুমি লগ কৰা নাই বৌক নাই
মোৰ নিজৰে দেখোন বহুত টেনশ্যন বেলেগক লগ কৰাৰ ইচ্ছাই নোহোৱা হ'ল মোৰোতো সেই একেই কণ্ডিশ্যন নিজৰে অৱস্থা নাই বৰ খবৰ মই ক'ৰ পৰা ল'ম মানুহবোৰ লাহে লাহে আঁতৰি আঁতৰি গৈ আছে ন মানুহবোৰ মানে বৌ গ'ল মইনা গ'ল এতিয়া তোমাৰ দাদাও গ'ল তুমি দাদাৰ কিবা খবৰ পাইছা নেকি কলৈ যে গুচি গ'ল মানুহটো ইমান বছৰে দাদাৰ কথা ফিলেই কৰা নাছিলোঁ যদিও কোনো যোগাযোগ নাছিল সি আছিল ক'ৰবাত কিন্তু এতিয়া মোৰ এনেকুৱা লাগিছে যেন মোৰ মূৰৰ পৰা হাতখন গুচি গ'ল মানুহ আঁতৰি গ'লে তেওঁলোকৰ অভাৱ অনুভৱ কৰা হয় তুমি কাৰ কথা কৈছা দাদাৰ কথা কৈছা নেকি তোমাৰ দাদাৰ কথা কোৱা নাই মোৰ দাদাৰ কথাহে কৈছোঁ সি জীয়াই থাকোঁতে কোনোদিন তাক ফিলেই নকৰিলোঁ সি আঁতৰি যোৱাৰ বাবে তাৰ কথা মনত পৰিলে বৰ দুখ লাগে এতিয়া যে মোৰ অনবৰত দাদাৰ কথাই মনলৈ আহি থকা হৈছে সৰুৰে পৰা তাৰ লগত কটোৱা প্ৰতিটো সময় প্ৰতিটো মুহূৰ্তৰ ছবিবোৰে মোক আমনি কৰিছে তোমাৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ উৰ্মি মোৰ এপাক ঘৰৰ পৰা আহিবলৈ বৰ মন গৈছে শুনিছোঁ দাদাৰ কাম কৰা ল'ৰাটোও বোলে গুচি গ'ল ঘৰখন বা কি হৈ আছে এবাৰ গৈ আহোঁ ব'লা আমাৰ নিজৰ সম্পত্তিবোৰ এনেকৈ ধ্বংস হৈ যাবলৈ দিব নোৱাৰি মন মই এইবোৰৰ মাজত নোসোমাওঁ কাৰণ মোৰ বস্তুবোৰ তোমাৰ বস্তু নহয় জানো নহয় তোমাৰ সকলো আপোন বস্তু বা মানুহক মই নিজৰ বুলি ভাবিব নোৱাৰোঁ তুমি মোক বেয়া নাপাবা উৰ্মি তোমাৰ বাদে বাকী সকলোবোৰ মোৰ কাৰণে পৰ তুমি এনেকৈ কিয় ভাবিছা মন কাৰণ আছে এটা বৰ ডাঙৰ কাৰণ আছে উৰ্মিয়ে চাহ তাহ খাইছেনে খাইছে তাই মন চন ভালেই নহয় নহয় কেনেকৈনো ভাল হ'ব নিজৰ ককায়েক নহয় জানো তাতে ককায়েকে বোলে তাই মাক বাপেক সকলো আপোন বুলিবলৈতো আৰু কোনোৱেই নাই মানুহজন ক'তনো হেৰাই গ'ল জানো তাৰ ব্যৱসায়ৰ লগত জড়িত মানুহবোৰেও ক'ব নোৱাৰে সিহঁতৰ মতে তাৰ একো কেলেংকাৰীও নাই কৰ্মচাৰীবিলাকৰ লগতো ভালেই আছিল পুলিচেও একো ষ্টেপ লোৱা নাই নেকি মানুহ এজন হেৰাই গ'লে পুলিচেনো ক'ত বিচাৰি পাব তাতে পুলিচত লাগি থাকিবলৈ মানুহো নাই কোনো উৰ্মি ককায়েকৰো বোলে সা সম্পত্তি ঘৰ দুৱাৰ বহুত কিবা কিবি আছে সেইবোৰ এতিয়া কি হ'ব উৰ্মিৰ বৰ চিন্তা হৈছে তাই এপাক যাবও পৰা নাই নহয় এইবোৰ মনজিতে অলপ খা খবৰ কৰা হ'লে ভাল আছিল উৰ্মিয়ে তাকে লৈ মোৰ আগত বৰ দুখ কৰিছে তাই মনজিতক কোৱাৰ পাছতো সি একো ইণ্টাৰেষ্টেই লোৱা নাই মানুহজনৰ লগত তাৰ ভাল সম্পৰ্ক নাছিল ভনীয়েকৰ খবৰ এটাও সি লোৱা নাছিল নহয় সেইকাৰণে সি এইবোৰ কথাত গুৰুত্ব দিয়া নাই এতিয়াতো মানুহ কোনোৱেই নাই সিহঁতে খা খবৰ নল'লে আৰু কোনে ল'ব এৰা মই বাৰু মনজিতৰ লগত কথাটো পাতি চাম জানো কথাবোৰ দেখোন বৰ গণ্ডগোলীয়া বুজিছে এৰা আমি সেইবোৰৰ মাজত নোসোমোৱাই ভাল হ'ব নেকি তই চব কৰিব লাগিব মনজিত মই যদি আবেলিৰ বেলি তই হলি পুৱাৰ বেলি তোৰ আগত গোটেই দিনটো আছে তোৰ উত্তাপ বাঢ়ি আহিব আৰু মোৰ উত্তাপ আৰু পোহৰ লাহে লাহে কমি আহিব এইবোৰ আপুনি কি কথা কৈছে বৰদেউতা অঞ্জলি
বৰদেউতা যাবলৈ ওলালি ওলালো আপুনি নাযায় যাম ৰ তই যাচোন মইনো গৈ কি কৰিম আমনিয়ে লগা হৈছে দেখোন আপুনি এইবোৰ কি কৈছে আপুনি গৈ কি কৰিম বুলি ক'লে মইনো গৈ কি কৰিম তই চব কৰিব লাগিব মনজিত মই যদি আবেলিৰ বেলি তই হলি পুৱাৰ বেলি তোৰ আগত গোটেই দিনটো আছে তোৰ উত্তাপ বাঢ়ি আহিব আৰু মোৰ উত্তাপ আৰু পোহৰ লাহে লাহে কমি আহিব এইবোৰ আপুনি কি কথা কৈছে বৰদেউতা মুঠতে আপোনাৰ গাইডেন্স নাপালে মই একো কামেই কৰিব নোৱাৰো মোৰ সাহস আপুনিহে মোৰ নিজৰে দেখোন সাহসবোৰ নোহোৱা হৈ পৰিছে একোতে মই এতিয়া ৰিস্ক ল'বলৈ নোৱাৰা হৈ আহিছোঁ কিয় বৰদেউতা আপোনাৰ সাহসবোৰ কিয় নোহোৱা হৈ গ'ল কি কাৰণে আপোনাৰ কাম কৰিবলৈ আমনি লগা হৈছে আপোনাৰ কি অভাৱ হৈছে বৰদেউতা অভাৱ কিহৰ অভাৱত মই ভাৰাক্ৰান্ত কিহৰ অভাৱে মোক দুৰ্বল কৰি তুলিছে মই নিজে নিজক প্ৰশ্ন কৰিছোঁ বৰ বেছিকৈ লোকৰ কথা মানি চলিলেও মন দুৰ্বল হৈ যায় বৰদেউতা যুক্তিৰ অভাৱেও মানুহক দুৰ্বল কৰি তোলে বৰদেউতা আমি সকলোৱে নিজৰ সন্মুখত নিজে থিয় দিয়াৰ বাবে সাহস গোটাব লাগিব মই আহোঁ কিবা এটা পাবলৈ হ'লে জীৱনত সাহসেৰে কাম কৰিব লাগিব সাহস নহ'লে ৰিস্ক নল'লে লাইফত একো উন্নতি কৰিব নোৱাৰা এতিয়া তোমাৰ কি প্লেন আছে তোমাক দিয়া বিজনেছটো তুমি চলাই থাকিব পাৰিবানে দিয়াবোৰতো মই এৰি দিয়াত নাই কিন্তু এই ঘনশ্যামৰ ঘৰটো কিবা কৰি হাত কৰিব পাৰি নেকি মই সেইটোহে মাথা মাৰি আছোঁ কিবা কৰি ঘৰটো বিক্ৰী কৰি দিব পাৰিলে আৰু ঝামেলাত নোসোমোৱাই ভাল নেকি আৰে ঝামেলাত নোসোমালে কোনোবাই তোমাৰ হাতত আহি একো দি থৈ নাযায় বাৰু বাদ দিয়া ব'লাচোন যাওঁ ঘৰটোৰ অলপ হাল চাল চাই থৈ আহোঁ এতিয়া কৈছোৱে দেখোন সাহস নাথাকিলে লাইফত একো কাম নহয় বুজিলা ব'লা ইয়াৰে কোনতে কাকেনো ৰাখিলা কিনো পাৰা হেৰুৱালা তুমিহে জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা